শুনাম এতিয়া কবিতাটো পাঠ কৰি শুনাম এইটো মই লিখা কবিতাটো মই এতিয়া পাঠ কৰি শুনাম আপোনালোকক দীপিকা সোণোৱাল শৰ্মাই চলাপথাৰ মিলনজ্যোতি নামঘৰ আত্মা কবিতাটোৰ নাম মই পাঠ কৰি শুনাম আত্মা তই এটি ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ আত্মা মাথো পৰমাত্মাৰ ক্ষুদ্ৰতম অংশ তই দীপিকা নামেৰে চিনাকি দি পৃথিৱীত আছ মাথো মানৱৰূপী আত্মা এৰি দে তোৰ দম্ভ অহংকাৰ লোভ মোহ নেভাবিবি তোৰ এই সংসাৰত সকলো আছে সকলো নিজৰ মোৰ আমাৰ বুলি তই এবাৰ নিজকে সুধিছা মানৱৰূপী আত্মা তইনো কোন ক'ৰ পৰা আহিছ কিয় আহিছ কলৈ যাবি সেই অহংকাৰী আত্মা এবাৰ পৰমাত্মাক উপলব্ধি কৰিবলৈ চেষ্টা কৰ ভক্তিনো কি এবাৰ পৰমাত্মাক সুধিছা তই যেতিয়া তোৰ হৃদয়তে পৰমাত্মাক উপলব্ধি কৰিবি তাতকৈ আৰু অমৃতময় সুখ নাই এই সংসাৰত হে জীৱাত্মাৰূপী মানৱ পাৰিবিনে তই পৰমাত্মাৰ আদেশ মানি চলিব পাৰিবি জানো তই দয়াশীল হ'ব সততা শুদ্ধতাৰে তপস্যা কৰিব হে মানৱৰূপী শৰীৰী পৰম সদ্গুৰুৰ নিৰ্দেশ মানি শুদ্ধ পথ বাছি ল হে অহংকাৰী মানৱ ভক্তিৰে পৰম পিতা পৰমেশ্বৰক সাধনা কৰি যা বিশ্বাস আৰু ধৈৰ্য অটুট ৰাখিবি আত্মানো কি চিনি পাবলৈ এতিয়াও তোৰ বহুত বাকী এইটোৱে হৈছে মোৰ এটি সৰু কবিতা কেনেকুৱা লাগিল জনাবচোন কমেণ্ট কৰি আপোনালোকেও আগবাঢ়ি আহক অসম নামঘৰ মহাসভা এই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হওক আধ্যাত্মিক জ্ঞানেৰে সকলোৰে জ্ঞান লাভ কৰক সকলো আমি একত্ৰিত হৈ অসম নামঘৰ মহাসভা যি উদ্দেশ্যেৰে জন্ম দিছে তেওঁলোকৰ সৈতে আগবাঢ়ি যাওঁ আহক আপোনালোকে সহযোগ কৰক পৰিচালনা সমিতিৰ সৈতে যোগাযোগ ৰাখি সকলো ওলাই আহিবৰ সুবিধাৰ্থে মই আজি এই গ্ৰন্থখনিৰ সৈতে চিনাকি কৰি দিলোঁ ধন্যবাদ মোৰ এই ভিডিঅ'টো যদিহে ভাল লাগিল শ্বেয়াৰ কৰিব লাইক এটা নকৰাকৈ নাযাব পৰৱৰ্তী আকৌ লগ পাম পুনৰ লগ পোৱাৰ আশাৰে পৰমপিতা পৰমেশ্বৰ সৃষ্টিকৰ্তা ঈশ্বৰে যাতে সকলোকে কুশলে ৰাখে মংগলে ৰাখে তাৰ কামনাৰে কৃষ্ণ